নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল 12 পাছ সকললৈ আছে নতুন জাননী। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি 12 পাছ কৰিছা সেইসকল ছাত্ৰ ছাত্ৰীলৈ নতুন জাননী। কোনটো লাগে, স্কুটি নে স্কলাৰশ্বিপ? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ পাছ কৰিছা বা ক্লাছ 12 পাছ কৰিছা সেইসকল ছাত্ৰ ছাত্ৰীলৈ আজি ভিডিঅ'টোৰ যোগেদি ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ। খুবেই ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ছ' ছাত্ৰ ছাত্ৰীসকল, স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। বহু ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো ক্লিক কৰি অলপতে গুচি যায়। ছ' ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি এইটো ভিডিঅ' আপলোড কৰিছিলোঁ যে তোমালোকৰ স্কলাৰশ্বিপৰ ওপৰত। আজি ভিডিঅ'টোৰ যোগেদি স্কুটি তথা স্কলাৰশ্বিপৰ দুয়োটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু বিশেষভাৱে জনাবলৈ চেষ্টা কৰিম যে তোমালোকৰ স্কুটিৰ সলনি তোমালোকে কোনটো স্কলাৰশ্বিপ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে স্কুটি ল'বা নে তোমালোকৰ স্কলাৰশ্বিপ লাগিব, তোমালোকে নিজে চইচ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি স্কলাৰশ্বিপৰ ভিডিঅ' আপলোড কৰিছিলোঁ। আজি স্কলাৰশ্বিপ আৰু এইচএছ স্কুটিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে স্কুটিৰ বিষয়ে যিহেতু 80% কৰি দিয়া হৈছে, বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়া হাবাথুৰি খাইছে যে স্কুটি যিহেতু 60%তে দিব লাগিছিলে। বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়া হাবাথুৰি খাইছে যে স্কুটি নাপায়, এতিয়া কি কৰিব? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হাবাথুৰি খাব নালাগে, তোমালোকে স্কলাৰশ্বিপ কৰিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 50+ পাইছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপ কৰিব পাৰিব। আৰু স্কলাৰশ্বিপৰ স্কিমসমূহ তোমালোকক স্ক্ৰীনৰ পিনে দেখুৱাই দিয়া হৈছে আৰু তোমালোকে এইবিলাক স্কিম তোমালোকে চাৰ্চ কৰি তোমালোকে নিজে গুগলত চাৰ্চ কৰি তোমালোকে চাব পাৰিবা যে স্কলাৰশ্বিপসমূহ তোমালোকে কৰিব পাৰিবা নে নাই আৰু কেতিয়া এপ্লাই কৰিবা বা লাষ্ট ডেট কেতিয়া, কি কি ডকুমেণ্টছ লাগিব, তোমালোকে বিভিন্ন ধৰণৰ ভিডিঅ' দি তোমালোকক জনাই দিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে কোনটো স্কলাৰশ্বিপ কৰিলে তোমালোকৰ ভাল হ'ব সেইটো স্ক্ৰীনৰ পিনে দেখুৱাই দিয়া হৈছে, তোমালোকে এইবিলাক চাই জানি লোৱা। নেক্সট কথাটো হ'ল, যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে স্কুটিৰ বিষয়লৈ ভাবি আছে সেইসকল ছাত্ৰ ছাত্ৰীক স্কুটি কেতিয়া দিব? অতি শীঘ্ৰে তোমালোকক স্কুটিৰ নতুন মেৰিট লিষ্ট পাব্লিছ কৰিব। তাৰপিছতে তোমালোকক ডিচেম্বৰৰ পিনে বা নৱেম্বৰৰ পিনে তোমালোকৰ স্কলাৰশ্বিপ যিটো স্কুটি আছে সেইটো বিতৰণ কৰা হ'ব।